সৰুপথাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনে এনেদৰে সাংবাদিকৰ আগত বক্তব্য প্ৰদান কৰে। ৰাজ্যখনৰ যি ফলাফল আমাৰ গোলাঘাটকে ধৰি সকলোবিলাক ফলাফল আশানুৰূপ হৈছে। জনসাধাৰণে বিপুলভাৱে আমাক সমৰ্থন জনাইছে। ভিতৰৰ পৰা মই এইমাত্ৰ ওলাই আহিছোঁ। 7 নম্বৰ ৰাউণ্ডৰ কাউণ্টিং শেষ হৈছে। প্ৰায় 18,000 ভোটত আমি আগবাঢ়ি আছোঁ। গতিকে 16 ৰাউণ্ড কাউণ্টিং হ'ব। এই ব্যৱধান আৰু বাঢ়িব আমি আশা কৰিছোঁ। আমি সৰুপথাৰবাসী ৰাইজক ভোটাৰক কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ এই মৰম আৰু সমৰ্থনৰ প্ৰতিদান স্বৰূপে আমি সৰুপথাৰৰ উন্নয়ন আৰু বিকাশৰ যাত্ৰা আৰু ত্বৰান্বিত কৰিম। গোলাঘাট জিলাৰ প্ৰতিটো সমষ্টিতে লিড লৈ আছে আৰু বিপুল সংখ্যক ভোটত গোলাঘাট জিলাৰ প্ৰাৰ্থীসকল বিজয়ী হ'ব। ফেচবুকত এটা খুব ট্ৰেণ্ড দেখা গৈছিল যে বিৰোধী বহুতো ফেচবুকত খুব বেছিকৈ দেখা গৈছিল ছ'চিয়েল মিডিয়াত, কিন্তু প্ৰকৃততে গ্ৰাউণ্ড ৰিয়েলিটিত কথাবোৰ ওলোটা হোৱা যেন লাগিছে। মই আগতেই কওঁ যে বিৰোধী সদায় নিৰ্বাচনৰ দিনা জিকে, এক্সিট পলৰ দিনা জিকে আৰু কাউণ্টিঙৰ দিনা হাৰে। আজিও তেওঁলোকৰ সেইটোৱে হৈছে, সেইটো তেওঁলোকৰ 14 চনৰ পৰা চলি আহিছে। তেওঁলোকে এইটো এইকাৰণেই কৰে যে জিকিম বুলি এটা তেওঁলোকে পৰিৱেশ সৃষ্টি কৰি, বিশেষকৈ জাতীয় পৰিষদ ৰাইজৰ দলৰ দৰে দলবিলাকে মাৰ্কেটত কালেকশ্যন কৰিবলৈ তেওঁলোকৰ সুবিধা হয়। সেইকাৰণে তেওঁলোকে অভাৰ কনফিডেণ্ট হৈ পেলাই দেখুৱায়। আপোনালোকে চাব, কালিলৈ বা আজি গধূলিও তেওঁলোকৰ যিবিলাক বাইট দেখিব, তেওঁলোকে পৰাজিত হোৱা যেন নালাগে, ওলোটাই লাগিব যেন তেওঁলোকে জিকিলে আমিহে পৰাজিত হ'লোঁ। গতিকে তেওঁলোকৰ সেইটো স্বভাৱেই। গতিকে স্বভাৱজাত আচৰণ তেওঁলোকে কৰিছে, তাত আচৰিত হ'ব লগা একো নাই। পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।